নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ ওচৰত। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব। আপোনালোকে টিপ স্ক্ৰীনশ্বট দেখিছে, মই ষ্টিলৰ প্লেট এখনত এয়া কঁঠাল গুটি লৈছোঁ। যিহেতু এতিয়া কঁঠাল গুটি বজাৰত যথেষ্ট পৰিমাণে পোৱা যায়, গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো প্লে কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া মই কঁঠাল গুটি ইয়াৰে ওপৰৰ বগা অংশখিনি মই আঁতৰ কৰি দিছোঁ আৰু ধুই ভালদৰে এনেকৈ থৈ দিছোঁ। গোটেইখিনি দি দিওঁ, যিখিনি প্ৰয়োজন হয় সেইখিনি দি দিম। আৰু এই কঁঠাল গুটিৰ আজি ৰেচিপি এটা বনাম আৰু এই ৰেচিপিটো কিহৰ লগত বনাম দেখাম। এয়া চাওক, এয়া কোমোৰা পাত হয়। পাতখিনি মই ভালদৰে ধুই লৈছোঁ, কাৰণ ইয়াতে বালি থাকে আৰু সৰু সৰু পৰুৱা থাকে। 4-5 বাৰ ভালদৰে ধুই লৈছোঁ। প্ৰথমতে মই কঁঠাল গুটিখিনি অকণমান কাটি ল'ম সৰু সৰুকৈ, যিহেতু কঁঠাল গুটি টান হয়। আৰু এইফালে মই বাউল এটা লৈছোঁ। আচলতে এই ব্যঞ্জনবিধ গাঁও অঞ্চলত যথেষ্ট পৰিমাণে খোৱা যায়, যিহেতু গাঁৱত প্ৰত্যেকৰে ঘৰত কঁঠাল থাকে নহয় জানো। আৰু ইয়াতে কঁঠাল নাথাকিলেও বজাৰৰ পৰা এনেকৈ কিনি আনি গুটিবোৰ খাব পাৰি, খুব সোৱাদ লগা হয়। মোৰ খুবেই প্ৰিয় হয় এই ৰেচিপিটো। আপোনালোকে যদি খাই পোৱা নাই তেতিয়াহ'লে খাব পাৰিব। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। এনেকৈ মই গোটেইখিনি কাটি ল'ম, যিখিনি মোৰ প্ৰয়োজন হয়। যিহেতু আমাৰ 3জন মানুহ, গতিকে বহুত বেছিও নালাগে। খুবেই সোৱাদ লগা এটা ৰেচিপি। আৰু এয়া মই এইখিনি সৰু সৰুকৈ কাটি ল'লোঁ এনেকৈ, আৰু বহুত বেছি নালাগে। আৰু এইফালে এয়া কোমোৰা পাতখিনি মোৰ ওপৰত চাদত থোৱা টাবত দিছিলোঁ। আৰু এতিয়া এইখিনি মই আজি চুৰি বা কটাৰীৰে নাকাটো, চপাৰ মেচিনত দিম। তেতিয়া সোনকালে হয় আৰু খুব মিহি হয়। এই খুলি ল'লোঁ। এই মেচিনটো কিটচেনত খুবেই প্ৰয়োজন হয়। আপোনালোকৰ যদি ওচৰত নাই আনি ল'ব, বেছি দামো নহয় আৰু খুব সোনকালে হয়। অলপ অলপকৈ দি দিছোঁ। ৰসটো দি লৈছোঁ আৰু এনেকৈ অকণমান হাতে ঠেলি দিব লাগিব। খুব সহজ হয়, যিহেতু হেণ্ড মেচিন হয়। এনেকৈ গোটেইখিনি কৰি ল'ম। হৈ গৈছে। আৰু চাওকচোন কিমান ধুনীয়া হৈছে শাকখিনি। এনেকৈ মই গোটেইখিনি কৰি ল'ম। চাওক, খুব কম সময়ত এনেকৈ চপাৰী দি কৰি ল'ব পাৰি। আৰু চাওক কিমান মিহি হৈছে শাকখিনি, দেখিছেনে? বহুত ধুনীয়া হৈছে। এতিয়া ব'লক কিটচেনত যাম আৰু মই কেনেকৈ বনাম আপোনালোকক দেখাম। আৰু এইফালে মোৰ মৰমৰ টিকলা লোহাৰ কেৰাহীখন উঠাই দিছোঁ। মই মিঠাতেল দি দিছোঁ। আৰু এইফালে বাতিটোত কঁঠালৰ গুটিখিনি লৈছোঁ। আৰু এইফালে থালখনত কি লৈছোঁ দেখাই দিছোঁ। এয়া নহৰু অকণমান সৰহকৈ দিছোঁ, যিহেতু পিঁয়াজ ব্যৱহাৰ নকৰোঁ। শুকান জলকীয়া এটা দিছোঁ আৰু কেঁচা জলকীয়া 2টা দিছোঁ। আৰু আজি ৰেচিপিটোৰ মেইন ইনগ্ৰিডিয়েণ্ট হৈছে এয়া কলাখাৰ। কলাখাৰটো দিলে কি হয়, কঁঠালৰ গুটিটো যিহেতু টান হয়, সোনকালে সিজি যায় আৰু অকণমান আঞ্জাখন মিঠা মিঠা হয়, খাবলৈ খুব টেষ্ট হয়। আৰু এইফালে মোৰ তেলখিনি গৰম হৈছে। শুকান জলকীয়া 2টা দি দিছোঁ। নহৰুখিনিও দিছোঁ কাটি থোৱা। এইখিনি অকণমান লৰাই দিছোঁ। গেছটো কমাই দিয়া আছে। আৰু এতিয়া ইয়াতে পাঁচফোৰণ অকণমান দি, এয়া পাঁচফোৰণ দি দিছোঁ। এতিয়া মই কাটি থোৱা কঁঠালৰ গুটিখিনি প্ৰথমতে দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। আৰু গেছৰ ফ্লেমটো এতিয়া অকণমান বঢ়াই দিছোঁ। এতিয়া ইয়াতে নিমখ আৰু হালধি গুড়ি এড কৰিম। এয়া নিমখ দি দিছোঁ টেষ্টটো মতে, আৰু এয়া হালধি গুড়ি লৰাই দিছোঁ। খুব সুন্দৰ হয় ৰেচিপিটো, মোৰ মানে খুবেই প্ৰিয়। আপোনালোকৰ বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন। আৰু যদি আপোনালোকে এতিয়ালৈকে বনাই পোৱা নাই এনেকৈ কঁঠালৰ গুটি কোমোৰা পাতেৰে, এবাৰ বনাই খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া কেঁচা জলকীয়া 2টা দি দিছোঁ। এই জলকীয়া 2টা মোৰ ওপৰত টাবত দিছিলোঁ। কিছুমান বস্তু ঘৰত থাকিলে ভাল হয়, দিবলৈ সুবিধা হয়, আৰু কেতিয়াবা ঘৰত নাথাকেও, বজাৰৰ পৰা কিনি অনা। এনেকৈ ঘৰত 2-এটা বস্তু থাকিলে আঞ্জা বনালে দিব ভাল হয় নহয় জানো।
আৰু এতিয়া মই ইয়াতে কাটি থোৱা শাকখিনি দি দিছোঁ। অকণমান সময় ভাজি ল'ম। লৰাই দিছোঁ ভালদৰে। আৰু এইখিনি প্ৰায় মই 2 মিনিট সময় এনেকৈ ভাজিলোঁ। ভাজা হৈ গৈছে, খুব ধুনীয়া এটা গোন্ধ আহিছে শাকখিনিৰ পৰা। এতিয়া ইয়াতে মই এয়া বাতিটোত ৰাখি দিয়া খাৰখিনি দি দিছোঁ আৰু ইয়াতে পানী দি দিছোঁ মই এই বাতিটোৰে। যিহেতু কঁঠাল গুটিখিনি সিজিব লাগিব, অকণমান সৰহকৈ দি দিম পানী আৰু অলপ দি দিছোঁ। এতিয়া গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ সিজিব দিম। ইমানেই টেষ্টি হয় নহয় এনেকৈ বনালে। আপোনালোকে এবাৰ খোৱাৰ পিছত আৰু বাৰ বাৰ খাবলৈ মন কৰিব, যিসকলে খাই পোৱা নাই। আৰু যিসকলে খাই পাইছে তেওঁলোকে ইয়াৰ জুতিটো জানেই কেনেকুৱা। এতিয়া এইখিনি মই ঢাকনি এখন লগাই দি দিম ইয়াতে। আৰু 5 মিনিট হৈ গৈছে মোৰ। এতিয়া ঢাকনিখন গুচাই চাওঁ। গেছৰ ফ্লেমটো এতিয়া অকণমান বঢ়াই দিছোঁ আৰু খন্তাখন চেঞ্জ কৰি লৈছোঁ। এতিয়া এখন সৰু টিকলা চামুচ লৈছোঁ। এয়া চাওক, শাকখিনি আগতে সিজি যায় আৰু যিহেতু কঁঠাল গুটি অকণমান টান হয়, অকণমান দেৰি লাগে। এয়া চাওক, লাহে লাহে সিজিব ধৰিছোঁ কঁঠাল গুটি, আৰু অকণমান সময় লাগিব। গেছৰ ফ্লেমটো এতিয়া কমাই দিছোঁ মই। এতিয়া আৰু প্ৰায় 3 মিনিটমান সময় ৰাখি দিম আৰু তাৰপিছত হৈ যাব। খুব ধুনীয়া এটা গোন্ধ আহিছে। জলকীয়াখিনি এনেকৈ ভাঙি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে জলকীয়া আৰু বহুত বেছি দিব পাৰে। পাৰফেক্ট হৈছে, খুব ধুনীয়া এটা গোন্ধ আহিছে। আৰু নিৰামিষ থাকিলে এনেকুৱা এটা ৰেচিপি থাকিলে বেলেগ আৰু একো নহ'লে হৈ যায় কাষত। এইখিনি ভাতকেইটা খাব পাৰি, খুব ধুনীয়া হয়। এয়া চাওক, সিজি গৈছে আৰু অলপ সময় ৰাখি দিম, তাৰপিছত নমাই দিম। আৰু এতিয়া ইয়াতে মই মছলা বেলেগ নিদিওঁ। এয়া অকণমান ধনিয়া পাউডাৰ লৈছোঁ, বেলেগ নিদিওঁ, এইটো অপশ্যনেল হয়। যিহেতু মোৰ ওচৰত কেঁচা ধনিয়াৰ পাতটো নাই, সেইকাৰণে গোন্ধটোৰ কাৰণে ধনিয়া গুড়ি অকণমান দি দিছোঁ আৰু অকণমান সময় ৰাখি দিছোঁ। আপোনালোকে মোৰ আজিৰ কোমোৰা পাতৰ সৈতে কঁঠালৰ গুটিৰ ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো লগে চাব পাৰিব। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ' মোৰ ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই, আপোনালোকে পেজটো ফ'ল' কৰি দিব। তেতিয়াও মোৰ নতুন ভিডিঅ' আপলোড কৰাৰ লগে আপোনালোকে চাব পাৰিব। গতিকে আজিলৈ আহিছোঁ, আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। আৰু আজি দুপৰীয়া সাজত এনেকৈ বনাইছোঁ। নিৰামিষ হ'লে এই ৰেচিপিটো খাই খুব ভাল লাগে। এয়া মোৰ ৰেডি হৈ গৈছে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে আৰু গোটেই কিটচেনটো এটা আমোল মলাই গৈছে। যিসকলে খাই পোৱা নাই আপোনালোকে এবাৰ খাব, আৰু যিসকলে খাই পাইছে তেওঁলোকে ইয়াৰ টেষ্টটো জানিয়ে কেনেকুৱা হয়।